নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত এটা আন্তঃৰাষ্ট্ৰীয় ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছোঁ। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান বৰ্তমানো কাৰাবাসত আছে আৰু কাৰাবাসত থকা অৱস্থাতে তেওঁৰ বিৰুদ্ধে যি গোচৰ আছে তাৰ শুনানি হৈছিল। শুনানিৰ পিছতে চূড়ান্ত ৰায়দান দিয়া হৈছে আৰু বিশেষ আদালতে 10 বছৰৰ কাৰাদণ্ড বিহিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক আৰু দেশৰ গোপন তথ্য চুৰি কৰাৰ অভিযোগত তেওঁ অভিযুক্ত আছিল। তাৰ পাছতে তেওঁক 10 বছৰৰ কাৰাদণ্ড বিহা হৈছে। এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাই যাম। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক 10 বছৰৰ কাৰাদণ্ড। বিশেষ আদালতৰ এই ৰায়দান ইমৰানৰ বিৰুদ্ধে দেশৰ গোপন তথ্য চুৰিৰ অভিযোগ আছে। পাকিস্তানৰ উপৰাষ্ট্ৰপতি শ্বাহ মেহমুদ কুৰেশ্বীকো 10 বছৰৰ কাৰাদণ্ড বিহা হৈছে। পাকিস্তান আৰক্ষীয়ে পূৰ্বতে গ্ৰেপ্তাৰ কৰিছিল ইমৰান খানক আৰু বৰ্তমানো কাৰাগাৰতে আছে ইমৰান খান। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰৰ সময়ত আন্তঃৰাষ্ট্ৰীয় চৰ্চা লাভ কৰিছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সপক্ষে থিয় দিছিল তেওঁৰ অনুৰাগীসকল। তাৰ পাছতো কিন্তু পাকিস্তানৰ যি কামাণ্ডো আছে সেই কামাণ্ডোসকলে গ্ৰেপ্তাৰ কৰি লৈ গৈছিল ইমৰান খানক। তাৰ পাছত বৰ্তমানলৈকে কিন্তু কাৰাদণ্ড কটাই আছে ইমৰান খানে আৰু বিশেষ আদালতে ইমৰানৰ বিৰুদ্ধে থকা দেশৰ গোপন তথ্য চুৰিৰ যি অভিযোগ আছে সেই অভিযোগৰ ভিত্তিত তেওঁলোকে চূড়ান্ত ৰায়দান প্ৰদান কৰিছে আৰু 10 বছৰৰ কাৰাদণ্ড বিহা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। পাকিস্তানৰ উপৰাষ্ট্ৰপতি শ্বাহ মেহমুদ কুৰেশ্বীকো এই একেটা গোচৰৰ ভিত্তিত কিন্তু 10 বছৰৰ কাৰাদণ্ড বিহা হৈছে। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছোঁ।